জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু ন্যায় বিচাৰি আজি ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন কাৰ্যসূচী ৰূপায়ণ। পাঠশালাতো আজি এই কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজন বায়ন আৰু সহকাৰী সম্পাদক মৃদুল কুমাৰ তালুকদাৰে এই কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। চৰকাৰ তদন্ত প্ৰক্ৰিয়াৰ প্ৰতি আস্থা নাৰাখি যুৱ ছাত্ৰ পৰিষদে এই তদন্ত CBIক দিয়াৰ বাবেও আহ্বান জনায়। পাঠশালাত আজি শান্তিপূৰ্ণভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল SM লাইভ। ৰাইজে জুবিনৰ ন্যায়ৰ দাবীত ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আৰু আপোনালোকে প্ৰত্যেকেই দেখিছে সংবাদ মাধ্যমৰ যোগেদি কোনে পলিটিক্স কৰি আছে। আৰু যেতিয়া গৰিমা শইকীয়া গাৰ্গে জুবিনৰ সমাধিক্ষেত্ৰত গৈ পেলাই #জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি সকলো অসমবাসী ৰাইজক ন্যায়ৰ কাৰণে আহ্বান জনাইছিল, সেই সময়ত হাজাৰ হাজাৰ লাখ লাখ মানুহ ন্যায়ৰ কাৰণে আচলতে ফেচবুকৰ জৰিয়তে টুইটাৰৰ জৰিয়তে দাবী কৰিছিল। তাৰ পাছত কি কাৰণত নাজানো ময়ো জুবিন আমিও জুবিন বুলি এটা সংলাপ উলিয়াই পেলাই যি বিজেপিয়ে এই এটা প্ৰচাৰ কৰিব বিচাৰে, সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। কাৰণ যি সময়ত জুবিন গাৰ্গ জীয়াই আছিল তেতিয়া জুবিন গাৰ্গে এটা কথা কৈছিল, পলিটিক্স নকৰিবা, আৰু সমগ্ৰ জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি পেলাই তেওঁ অসমখন আগুৱাই নিয়াৰ প্ৰয়াস কৰিছিল। কিন্তু আমি দেখিছোঁ যি সাম্প্ৰদায়িক শক্তি, সেই সাম্প্ৰদায়িক শক্তি এতিয়াও তেওঁলোকে সিঁচি আছে। গতিকে আমি অনুৰোধ জনাইছোঁ, এই জুবিনৰ যি ন্যায়ৰ দাবীত সমগ্ৰ অসমবাসী ওলাই আহিছে, ইয়াত কোনো কাৰণত কোনোৱে ৰাজনীতি কৰিব নালাগে, অন্যথাই কিন্তু পৰিস্থিতি বেলেগ ফালে গুচি যাব আৰু নিৰ্বাচন সমাগত। গতিকে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি যি ৰাজনৈতিক দলক অনুৰোধ জনাইছোঁ, তেখেতসকলে জুবিন গাৰ্গৰ যি ন্যায় সেই ন্যায় দাবী তোলক, কিন্তু তেখেতসকলে যি পলিটিক্স সেই পলিটিক্স নকৰাকৈ কিন্তু জুবিন গাৰ্গৰ ন্যায় দাবী কৰিব লাগিব, কাৰণ অন্যথা অসমবাসী ৰাইজে ক্ষমা নকৰে। আৰু আমি সময়ে সময়ে দেখিছোঁ যিসকল বিজেপিৰ IT চেলৰ মানুহ আছে, তেখেতসকলে আচলতে অৰাজনৈতিক যিসকল আমাৰ নেতা আছে, সেই অৰাজনৈতিকসকলক তেখেতসকলে আক্ৰমণৰ কৰি লৈছে ফেচবুকৰ জৰিয়তে, যে আমি কেতিয়াবা যদি কিবা কমেণ্ট কৰিব লগা হয় তেখেতসকলে ৰিপৰ্ট মাৰে, আমি কমেণ্ট কৰিব নোৱাৰোঁ, ফেচবুকত আপডেট দিব নোৱাৰোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আমি দিনজোৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু অতি দুৰ্ভাগ্যজনক কথা যে জনতাৰ শিল্পী, মৰমৰ শিল্পীগৰাকী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ জুবিন গাৰ্গৰ মৃত্যুৰ আজি এটা মাহ সম্পূৰ্ণ হ'ল। আৰু এই এটা মাহ ধৰি অসমৰ জনসাধাৰণে বিভিন্ন প্ৰান্তত প্ৰতিটো জনসাধাৰণে এই যিখন জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি, ন্যায় বিচাৰি ইতিমধ্যে এমাহ জুৰি এই আন্দোলনৰ কাৰ্যসূচী, ন্যায়িক ব্যৱস্থাৰ ওপৰত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে এটা মাহ সম্পূৰ্ণ হৈ গ'ল, যে আজিলৈকে আচলতে ন্যায় ব্যৱস্থাটোতো দূৰৰে কথা, ন্যায় প্ৰদানটো দূৰৰে কথা, যে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত প্ৰকৃত হত্যাকাৰীক একেবাৰে চিনাক্তকৰণ কৰি চৰকাৰে ৰাইজৰ ওচৰত তুলি ধৰিব পৰা নাই। আৰু এইকাৰণে আমি হত্যাকাৰী বুলি কৈছোঁ, যে জুবিন গাৰ্গৰ মৃত্যুৰ যেতিয়া ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি ঘোষণা হৈছিলে, তেতিয়া কিন্তু অসমৰ প্ৰতিটো জনসাধাৰণে কৈছিলে যে আচলতে ক'ৰবাত নহয় ক'ৰবাত এই যি মৃত্যু বুলি কোৱা হৈছে, যে মৃত্যুটো সন্দেহ আছিল। আৰু এই মৃত্যুৰ ৰহস্য উদঘাটন কৰাৰ কাৰণে আৰু মৃত্যু কি ধৰণে হৈছিল, যে কাৰোবাৰ অৱহেলাৰ বাবে যদি মৃত্যু হৈছিল তেতিয়া তেখেতকো দোষী সাব্যস্ত কৰি অসমৰ জনসাধাৰণে সৰ্বস্তৰতে প্ৰতিবাদ আৰম্ভ কৰিছিলে যে এই মৰমৰ শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত হ'ব লাগে। আৰু সেইখিনিতে সময়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মহোদয়ে সদম্বে ঘোষণা কৰিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। গতিকে তাৰপিছত অসমৰ প্ৰতিটো প্ৰান্তত সকলো জনসাধাৰণে ওলাই আহিল, যদি মৰমৰ শিল্পীগৰাকীক হত্যা কৰা হৈছে তেতিয়াহ'লে হত্যাৰ উচিত তদন্ত হ'ব লাগে, প্ৰকৃত হত্যাকাৰী জনসাধাৰণৰ সন্মুখত ৰাজ্য চৰকাৰে স্পষ্টভাৱে তুলি ধৰিব লাগে যে কোনে আচলতে জুবিন গাৰ্গক হত্যা কৰিছে, আৰু তেওঁলোকক এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে বুলি অসমৰ জনসাধাৰণে ইতিমধ্যে প্ৰতিটো প্ৰান্ততে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিলে। আৰু তাৰপিছত দেখিলোঁ যে লাহে লাহে এই চৰকাৰখনে সেই যিটো মৃত্যুৰ ঘটনা, মৃত্যুৰ ৰহস্যটো যে বিভিন্ন ধৰণৰ মেৰপেচলৈ লৈ যাব বিচাৰিলে। আৰু শেহতীয়াভাৱে ছিংগাপুৰত যিবিলাক মৰণোত্তৰ প্ৰতিবেদন ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যম, বিভিন্ন ইলেক্ট্ৰনিক মাধ্যমত যিবিলাক প্ৰকাশ বা প্ৰচাৰ হৈছে, যে তাত এনেকুৱা এটা কথা আহিলে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু। গতিকে এতিয়া দুটা কথা স্পষ্ট হ'ল, যে আমাক ৰাজনৈতিকভাৱে নেতৃত্ব দিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। এতিয়া অসমৰ জনসাধাৰণে কোনটো কথা বিশ্বাসত ল'ব, যে মাননীয় মুখ্যমন্ত্ৰী যিহেতু ৰাজনৈতিকভাৱে আমাক নেতৃত্ব দিছে, তেওঁ অসমৰ মুখ্যমন্ত্ৰী, যে তেওঁ যিহেতু ইলেক্ট্ৰনিক মাধ্যমত, সামাজিক মাধ্যমত তেওঁ ফেচবুক লাইভত ক'লে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে।